টোটেল শোণিতপুৰ জিলাত আমাৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ 4টাকৈ ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হৈছে। তাৰ ভিতৰত আমাৰ ঢেকীয়াজুলিতো আৰু আমাৰ বৰচলা এই দুয়োটা ধান ক্ৰয় কেন্দ্ৰই আমাৰ শ্ৰদ্ধাৰ আয়ুক্ত মহাশয় আনন্দ কুমাৰ দাস মহাশয় আৰু লগতে আমাৰ সমজিলাৰ আয়ুক্তা তুতিবা বাইদেৱে ইয়াত ইনগ্ৰেশ্যন কৰিছিলে আৰু সেই হিচাপে আমি যোৱা ডিচেম্বৰৰ 3 তাৰিখৰ পৰাই কণ্টিনিউ আমি ধান ইয়াত ক্ৰয় কৰি আছোঁ। যোৱাকালি আমাৰ বন্ধ হৈছিল, যোৱা শনিবাৰলৈকে আমাৰ টোটেল ধান দুয়োটা PPC মিলি 11,178.80 কুইণ্টল ধান আমি ক্ৰয় কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, তাৰ ভিতৰত আমাৰ যোৱা 30 তাৰিখলৈ প্ৰতিজন কৃষকে তেখেতসকলৰ ধানৰ মূল্য পাবলৈ সক্ষম হৈছে, ইতিমধ্যে পাইছে। কিমান মূল্য ধাৰ্য কৰা হৈছে? এইবাৰ আমাৰ যিটো MSP আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা, সেইটো আছিল 2369 আৰু তাৰ লগত অতিৰিক্ত আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহাশয়ে প্ৰতিজন কৃষকলৈ অতিৰিক্ত প্ৰতি কুইণ্টলত 200 টকাকৈ আগবঢ়াইছে। এইটো ইনচেণ্টিভ হিচাপে। মুঠ কিমান হ'ল গোটেইখিনি মিলাই? 2569 টকা প্ৰতি কুইণ্টল ধানত কৃষকে পাব এতিয়া আমাৰ ফালৰ পৰা। আৰু এই যি ধান ক্ৰয় প্ৰক্ৰিয়া চলি আছে কিমান দিনলৈকে চলি থাকিব? এইটো আমাৰ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু এইটো ফাৰ্ষ্ট ক্ৰপটো আমাৰ 2025-26 30 জুনলৈকে চলি থাকিব এইটো। আৰু তাৰপিছত আমাৰ ছেকেণ্ড ক্ৰপছটো আৰম্ভ হ'ব, বড়ো ধানটো। ফাৰ্ষ্ট ক্ৰপটো আমাৰ 30 জুনলৈ চলি থাকিব। ভৱিষ্যতলৈ আনিম এগাড়ী। ইয়াত ভালে পাইছোঁ আহি, মানে যোনটো ধৰক মাজৰ মধ্যভোগীয়ে যোনটো ধৰক ইয়াত এটা বহুত আহি ডিফাৰেঞ্চ পাইছোঁ। ইয়াতে ধৰক দুটা মিলি 2569 টকা হয়, যোনটো নেকি গাঁৱত 720, 730 টকা, 750 টকাত আজিও ধান মানে ক্ৰয় হৈ আছে। ইয়াত আহি যথেষ্ট লাভ হৈছে। আৰু যদি ধৰক বিজ্ঞাপন হয়, আমাৰ গাঁৱৰ কৃষকসকলে গম পাব, বহুতে হয়তো গম এতিয়াও পোৱা নাই, আমি ধৰক গম পাইছোঁ। আৰু ভাল হৈছে এইটো, কৃষকসকল আমাৰ যোনসকল নিবনুৱা কৃষক, মাটিবোৰ আমাৰ এনেই পৰি থাকে। এটা ধৰক শালি ধান কৰে, বড়োৰ কাৰণে মাটিবোৰ এনেই পৰি থাকে। যথেষ্টখিনি আমাৰ সম্ভাৱনা আছে যদি ধৰক জলসিঞ্চনৰ ভাল ব্যৱস্থা কৰি দিয়ে আৰু ধৰক যুৱ উদ্যমী খেতিয়ক ওলাই আহিব বুলি আশা কৰোঁ। আৰু ধৰক পথাৰো আমাৰ বজাৰো আমাৰ হ'লে এনেকৈ ভাল। আৰু মই লাভান্বিত হৈছোঁ। অসম চৰকাৰৰ যোনটো এইটো যোগানমুখী পদক্ষেপ, তাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ।